সো হেল্ল' এভৰিৱান, আজিৰ এই ভিডিঅ'টোত আমি ক্লাছ 12 এছামিছৰ চেপ্টাৰ নম্বৰ 5 ভাৰতীয় আদৰ্শত বৈৰাগ্য যিটো তীৰ্থনাথ শৰ্মাই লিখিছিল। সো এই চেপ্টাৰটো তোমালোকে 53 পেজত আছে। সো এই চেপ্টাৰটোৰ আমি কুৱেশ্যন এনচাৰবোৰ আজি ডিছকাশ্যন কৰিম। কোনবিলাক এইবাৰৰ বাবে ফাইনেলৰ বাবে ইম্পৰ্টেণ্ট হ'বলৈ গৈ আছে 2007ৰ বাবে 2027ৰ বাবে এইবাৰ এইচএছৰ বাবে। সো কোনবিলাক ইম্পৰ্টেণ্ট হ'ব, সো আমি গোটেইখিনি ডিছকাশ্যন কৰিম। চেনেললৈ নতুন আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু আগৰ যিবিলাক চেপ্টাৰ্ছ আছে গোটেইখিনি আমি আলোচনা কৰিছোঁ। তোমালোকে প্লেলিষ্টত গৈ তোমালোকে চাই ল'বা। এতিয়া বোলা আজিৰ এই ভিডিঅ'টোত আমি ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ A to Z কুৱেশ্যন এনচাৰবোৰ আমি চাই লওঁ। সো প্ৰথমতে তোমালোকে ক'ত আছে অতি চমু প্ৰশ্ন। ইয়াৰ 1 নম্বৰটো চোৱা, ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান কেনেকুৱা। A to Z তোমালোকৰ উত্তৰটো লিখিবা, ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ। ঠিক আছে। তাৰপিছত যিটো তোমালোকৰ 2 নম্বৰ কুৱেশ্যন আছে, ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ কি। এইটো লিখিবা, উত্তৰটো লিখিবা, ভাৰতীয় সংস্কৃতিৰ মূল আধাৰ হ'ল বেদ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। ঠিক আছে। তাৰপিছত যিটো 3 নম্বৰটো আছে, 3 নম্বৰটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটো 2013 চনত আহিছিল। কৰ্ম কৰা কৌশলক ভগৱত গীতাক কি যুগ বুলি কোৱা কৈছে। এইটো হ'ব কৰ্মযুগ বুলি কৈছে। এনেকুৱাকৈ মিলাই লিখিব পাৰা তোমালোকে, কৰ্ম কৰা কৌশলক ভগৱত গীতাক কৰ্মযুগ বুলি কৈছে। ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। তাৰপিছত 4 নম্বৰ যিটো কুৱেশ্যন আছে, এইটো 2016 চনত আহিছিল, প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন হয়। তীৰ্থনাথ শৰ্মাৰ কাব্য গ্ৰন্থখনৰ নাম কি। তীৰ্থনাথ শৰ্মাৰ কাব্য গ্ৰন্থখনৰ নাম হ'ল কামধেনুৰ। এইটো ইম্পৰ্টেণ্ট কুৱেশ্যনছ। তাৰপিছত 5 নম্বৰটো ইম্পৰ্টেণ্ট হয়, 2023 চনত আহিছিল। তৈত্তৰীয় উপনিষদৰ প্ৰথম উপদেশ কি। ইয়াৰ উত্তৰটো হ'ব তৈত্তৰীয় উপনিষদৰ প্ৰথম উপদেশ হ'ল সত্য আৰু ধৰ্ম। ঠিক আছে। এতিয়া কথাটো হ'ল আমাৰ 1 নম্বৰটো কমপ্লিট হৈ গ'ল, 2 নম্বৰটো আহিলোঁ আমি। 6 নম্বৰ চোৱা, অতি চমু প্ৰশ্ন। 1 নম্বৰটো ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠীত সংবিভাজ্য শব্দটিয়ে কি সূচাইছে। ইয়াৰ উত্তৰটো হ'ব ভাৰতীয় আদৰ্শত সংবিভাজ্য শব্দটিয়ে উপাৰ্জিত ধন সমানে বিতৰণ কৰি উপভোগ কৰা অৰ্থ সূচাইছে। 2 নম্বৰটো চোৱা, ইম্পৰ্টেণ্ট হয়, অশ্ৰদ্ধা অদেয়ম মানে কি। শ্ৰদ্ধা দেয়ম মানে হ'ল শ্ৰদ্ধাৰে দান কৰিবা। অশ্ৰদ্ধা অদেয়ম মানে হ'ল অশ্ৰদ্ধাযুক্ত মন লৈ নিদিলে নহয়, একেবাৰে এনেদৰে দান কৰা নকৰা সমান। যিটো তোমালোকৰ 3 নম্বৰ আছে, প্ৰকৃত ত্যাগ মানে কি। এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। 2022 চনত 16 চনত আহিছিল। এইটো মানে চিলেক্ট ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইটো। উত্তৰটো তোমালোকে এনেকৈ লিখিবা, থাকিও সংযতভাৱে ভোগ কৰা আৰু সংবিভাজনৰ দ্বাৰা সমৃদ্ধিৰ সংগতি ঘটোৱাহে প্ৰকৃত ত্যাগ। তাৰপিছত 4 নম্বৰ যিটো তোমালোকৰ কুৱেশ্যনছ আছে, ইহোপনিষদত ভুঞ্জিতা মানে কি। উত্তৰটো তোমালোকে বুজাইছে, উত্তৰটো এনেকুৱাকৈ লিখিবা, ইহোপনিষদত ভুঞ্জিতা হ'ল এক নিষেধ বাক্য। ইয়াৰ অৰ্থ হ'ল ভোগ কৰা কিন্তু ত্যাগ কৰিহে ভোগ কৰা। যিটো তোমালোকৰ 5 নম্বৰ কুৱেশ্যনছ আছে, 2018 চনত আহিছিল। ইয়াৰ কুৱেশ্যনটো হ'ল অতিথি দেৱো ভৱ মানে কি। অতিথি দেৱো ভৱ মানে হ'ল অতিথিৰ প্ৰতি সেৱা, অৰ্থাৎ সমাজৰ প্ৰতি পালন কৰিবলগীয়া মানুহৰ দায়িত্ব। যিটো তোমালোকৰ গ নম্বৰ যিটো দীঘল প্ৰশ্ন আহিলোঁ আমি, গ নম্বৰ যিটো তোমালোকৰ 1 নম্বৰটো আছে, এইটো ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয়। 2022 চনত আহিছিল, বহুত প্ৰিবৰ্ডতো এই কুৱেশ্যনটো অহা দেখা যায়। তাৰমানে এই কুৱেশ্যনটো তোমালোকে মুখস্থ কৰিবা। ভাৰতীয় সংস্কৃতিৰ মূলাধাৰ বেদ, কথাষাৰ বহলাই লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেকৈ ষ্টাৰ্ট কৰিবা, বেদ ভাৰতীয় সংস্কৃতিৰ মূল গ্ৰন্থ। 4খন বেদৰ ভিতৰত ঋগ্বেদ প্ৰধান। ঋগ্বেদৰ ধৰ্ম অন্যান্য ধৰ্মৰ দৰে নীতি নিৰ্দেশমূলক ধৰ্ম নহয়। ঋষিসকলে সেয়েহে ঋগ্বেদৰ মন্ত্ৰবিলাকত এটা উজ্জ্বল সমৃদ্ধময় জীৱনৰ পৰিচয় দাঙি ধৰিছে। যিহেতু নীতিনিষ্ঠ কৰ্মস্থ অধ্যয়নশীল ব্যক্তিৰ দ্বাৰাহে এখন উজ্জ্বল সমৃদ্ধিময় জীৱনৰ গঢ় দিব পাৰি, সেয়েহে বেদৰ বিভিন্ন মন্ত্ৰণৰ, এইটো কাটি দিছোঁ, এইটো লিখিব নালাগে, বিভিন্ন মন্ত্ৰৰ মাজত জীৱনত পালন কৰিবলগীয়া আচাৰ অনুষ্ঠানৰ উপদেশ দিয়া আছে। ঋগ্বেদত এফালে ধৰ্ম আৰু দৰ্শনৰ বৰ্ণনা আৰু আনফালে জীৱন ধাৰণৰ বাবে অৰ্থনৈতিক ব্যৱস্থাৰ চিত্ৰ দাঙি ধৰিছে। অথৰ্ববেদত ভেষজ আৰু চিকিৎসাৰ বৰ্ণনা আছে। ইয়াত নানাবিধ ব্যাধিৰ বহুল বৰ্ণনা আৰু তাৰ প্ৰতিষেধক নানা বনজ ঔষধৰ নাম আছে। তাৰ উপৰি অথৰ্ববেদত বশীকৰণ মন্ত্ৰও অনেক আছে। স্বামীৰ ক্ৰোধ অভিমান দূৰ কৰিবলৈ, আন ৰমণীৰ প্ৰতি আসক্তি দূৰ কৰিবলৈ, অভিষ্ট পুৰুষ বা নাৰী বশ কৰিবলৈ নানা অনুষ্ঠান পাতি এই মন্ত্ৰবোৰ পাঠ কৰা হয়। সামবেদত গানৰ
জ্ঞান সম্পৰ্কে বৰ্ণনা আছে সামৰ অৰ্থই হ'ল সংগীত বা গান সামবেদত থকা মন্ত্ৰসমূহ প্ৰধান প্ৰধান যজ্ঞত গোৱা হয় সামবেদৰ পৰাই গান্ধৰ্ব বেদৰ উৎপত্তি হৈছে গান্ধৰ্ব বেদত 16,000 ৰাগ ৰাগিনী সৃষ্টি হয় এনেদৰে দেখা যায় যে ঋক যজু সাম তথা অথৰ্ব বেদত ধৰ্ম কৰ্ম সংগীত আদিৰ বৰ্ণনা বিভিন্ন বৰ্ণনা আছে ধৰ্ম কৰ্ম সংগীত আদিক লৈয়ে যিহেতু সংস্কৃত গঠিত হয় আৰু এনে সংস্কৃতিকে বেদে দাঙি ধৰিছে 2 নম্বৰটো চোৱা চাৰি আশ্ৰম বুলিলে কি বুজা 2013 22 18 24 আহিছিল ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইটো চাৰি আশ্ৰম বুলিলে কি বুজা এইটো এনেকুৱাকৈ লিখিবা উত্তৰটো ভাৰতীয় আদৰ্শত জীৱনৰ চাৰিটা স্তৰৰ কথা উল্লেখ কৰা হৈছে ইয়াক চাৰি আশ্ৰম বোলা হয় এইকেইটা হ'ল ব্ৰহ্মচৰ্য গাৰ্হস্থ বানপ্ৰস্থ আৰু সন্ন্যাস 3 নম্বৰ কুৱেশ্যনটো চোৱা 2015 চনত আহিছিল ইম্পৰ্টেণ্ট কুৱেশ্যনছ হয় এইটো বৈৰাগ্য মানে কি ভাৰতীয় আদৰ্শত কেনেধৰণৰ বৈৰাগ্যৰ কথা কোৱা হৈছে ইয়াৰ মাজতো মই এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ তোমালোকৰ ক্লাছ 12 এছামিছত প্ৰিভিয়াছ ইয়াৰৰ পৰা কিন্তু বহুত কুৱেশ্যনছ আহে এইকাৰণে মই প্ৰিভিয়াছ ইয়াৰো লগে লগে কৈ থাকোঁ কাৰণ তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ পৰা বহুত কুৱেশ্যনছ কিন্তু ৰিপিট হয় তোমালোকে লাগিলে 2026 কুৱেশ্যনটো চাব পাৰা চাবা বহুত কুৱেশ্যন মানে 80% কুৱেশ্যন তোমালোকৰ প্ৰিভিয়াছ ইয়াৰৰ পৰা আহিছে তাৰ মানে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন তোমালোকে চাব লাগিব ইয়াৰ উত্তৰটো চোৱা সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিটো নিৰাসক্ত হৈ থকাজনে হ'ল বৈৰাগ্য ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ স্থান অতি উচ্চ কিন্তু এই বৈৰাগ্য বিচৰা বস্তু নোপোৱাৰ ফলত উপজা বিৰক্তি নহয় কাংক্ষিত বস্তু নিজৰ হাতলৈ অহাৰ পাছতো তাৰ প্ৰতি নিৰাসক্ত হৈ থাকিব পৰা গুণটোকেই ভাৰতীয় আদৰ্শত বৈৰাগ্য বুলি কোৱা হয় এইটো যিটো তোমালোকৰ 4 নম্বৰ কুৱেশ্যন আছে গুৰুৱে শিক্ষাৰ্থীক অধ্যয়ন সমাপ্ত হোৱাৰ পিছত কি উপদেশ দিছিল এইটো কিন্তু বহুতো প্ৰিবৰ্ডত কুৱেশ্যন আহিছিল তোমালোকৰ প্ৰিবৰ্ডত দেখা যায় এই কুৱেশ্যনটো তাৰ মানে ইম্পৰ্টেণ্ট হয় চাবা তোমালোকে উত্তৰটো এনেকুৱাকৈ লিখিবা উপনিষদৰ যুগত শিক্ষা সমাপ্ত কৰি গাৰ্হস্থ জীৱনত প্ৰৱেশ কৰিবলৈ ওলোৱা বিদ্যাৰ্থী গুৰুৱে বিভিন্ন সৎ আচৰণ মানি চলাৰ বাবে আদেশ দিছিল সত্য আৰু ধৰ্ম এই দুটা আচৰণ গ্ৰহণ কৰাৰ লগতে নিত্য অধ্যয়নৰ পৰা বিচ্যুত নহ'বলৈও গুৰুৱে বিদ্যাৰ্থীক উপদেশ দিছিল আচাৰ্যক উচিত দক্ষিণা দি গৃহস্থাশ্ৰমত প্ৰৱেশ কৰি বংশধাৰা অক্ষুণ্ণ ৰখা ধৰ্মপদৰ বিচ্যুত নোহোৱাকৈ সততাৰে ধন সম্পদ উপাৰ্জন কৰা পিতৃ মাতৃ তথা গুৰুক দেৱতাৰ দৰে মান্য কৰা ডাঙৰৰ বেয়া গুণ পৰিহাৰ কৰি ভাল গুণ গ্ৰহণ কৰা আদি বিভিন্ন উপদেশ গুৰুৱে বিদ্যাৰ্থীক দিছিল নিজৰ কৰ্মবলেৰে ধন ঐশ্বৰ্য আহৰণ কৰি তাক কিদৰে সমভাৱে বিতৰণ কৰি সংযতভাৱে ভোগ কৰিব পাৰি সেই উপদেশো গুৰুৰ পৰা বিদ্যাৰ্থীসকলে লাভ কৰিব পাৰিছিল এইটো তোমালোকৰ 5 নম্বৰ যিটো কুৱেশ্যন আছে এইটো ইমান চাব নালাগে ইম্পৰ্টেণ্ট নহয় ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠ্যৰ মূল কথাখিনি তোমাৰ ভাষাত চমুকৈ লিখা তথাপিও লিখি থৈ দিবা ইমান ইম্পৰ্টেণ্ট নহয় মই কৈ দিছোঁ তোমালোকৰ উত্তৰটো চোৱা বিভিন্ন দেশৰ বিভিন্ন জাতিৰ জীৱন যাপনৰ পৃথক প্ৰণালী আছে ভাৰতীয় সভ্যতা আৰু সংস্কৃতিত এক আদৰ্শ নিহিত হৈ আছে বেদ আদি প্ৰাচীন পুথিবোৰে কৰ্মই যে ধৰ্ম সেই কথা ঘোষণা কৰিছে য'ত সংযতভাৱে জীৱন যাপন কৰি প্ৰাপ্তিটো নিৰাসক্ত হৈ থকাজনেই হ'ল বৈৰাগ্য ভাৰতীয় আদৰ্শত বৈৰাগ্যৰ প্ৰধান স্থান লাভ কৰিছে উপনিষদৰ যুগত সত্য ধৰ্ম দৈনন্দিন অধ্যয়ন আৰু দানৰ ক্ষেত্ৰত কৰণীয় সম্পৰ্কে বিদ্যাৰ্থীক দিয়া উপদেশ সততে মন কৰিবলগীয়া বিষয় ভাৰতীয় আদৰ্শত বৈৰাগ্য পাঠ্যৰ মূল কথাখিনি চমুকৈ ইয়াত উল্লেখ কৰিব পাৰি তাৰপিছত ষ্টাৰ মাৰ্ক দি কুৱেশ্যনটো লিখি ল'বা তীৰ্থনাথ শৰ্মাৰ কবিতা পুথিখনৰ নাম কি এইটো হ'ব কাম সিন্দুৰ 2016 চনত আহিছিল ইম্পৰ্টেণ্ট শ্বৰ্ট কুৱেশ্যন সো এইখিনি আছিল তোমালোকৰ কুৱেশ্যন আনসাৰ ইম্পৰ্টেণ্ট কুৱেশ্যন আনসাৰ লগতে তোমালোকৰ টেক্সট বুকৰ অনুশীলনৰ কুৱেশ্যন আনসাৰ সো এইখিনি চালে তোমালোকৰ ভাৰতীয় আদৰ্শিত বৈৰাগ্য এইটো কমপ্লিট হৈ যাব সো ইয়াৰ মাজতে তোমালোকৰ আৰু যিবিলাক 1 2 3 চেপ্টাৰ্ছ 3 4 এইবিলাক গোটেইখিনি চেপ্টাৰ্ছ মই কভাৰ কৰিছোঁ তোমালোকে প্লেলিষ্ট তোমালোকৰ ক্লাছ 12 এছামিছৰ মোৰ চেনেলত প্লেলিষ্ট আছে তোমালোকে চাই ল'বা আৰু লগতে তোমালোকৰ তাৰপিছত যিটো 6 7 8 9 এইবিলাক চেপ্টাৰ্ছ মই লৈ আহিবলৈ ট্ৰাই কৰিম ইয়াৰ পিছত ভিডিঅ' আহিব সো মোৰ চেনেলটো যদি নতুন আহিছা তো চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰা আৰু তোমালোকৰ এইবাৰৰ কাৰণে মই ইম্পৰ্টেণ্ট দিম আৰু ইম্পৰ্টেণ্ট ভিডিঅ' তোমালোকৰ কাৰণে লৈ আহিম যোৱাবাৰো মই ইম্পৰ্টেণ্ট দিছিলোঁ এছামিছৰ বহুতো 100% কমন পৰিছিল
বহুতো ষ্টুডেণ্টে কৈছে কমন পৰিছিল চ' এইবাৰো তোমালোকক মই ইম্পৰ্টেণ্ট দিবলৈ ট্ৰাই কৰিম বহুতো প্ৰিভিয়াছ কুৱেশ্যন এনালাইজ কৰি প্ৰি বৰ্ডৰ কুৱেশ্যন এনালাইজ কৰি মই ইম্পৰ্টেণ্ট দিবলৈ ট্ৰাই কৰিম চ' চেনেলৰ লগত জড়িত হৈ থাকিবা ছাবস্ক্ৰাইব কৰি থৈ দিবা চ' এইখিনি আছিল আজিৰ এই ভিডিঅ'টো থেংকছ ফৰ ৱাচিং